নমস্কাৰ। অসমত শেহতীয়াকৈ বহু ইণ্টেলেকচুৱেলৰ সৃষ্টি হৈছে। এই ইণ্টেলেকচুৱেলসকলে দিনে ৰাতিয়ে ছ'চিয়েল মিডিয়া নিৰীক্ষণ কৰি থাকে আৰু কোনোবাই চৰকাৰৰ প্ৰতিকূলে যোৱা কিবা কথা ক'লেই তাৰ প্ৰত্যুত্তৰ দিয়ে। ৰাজ্যত চাউল দালিৰ দাম বাঢ়িছে। সাধাৰণ খাতি খোৱা ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। চৰকাৰেও দোকানীবোৰক এই মূল্য বৃদ্ধিৰ সুযোগ নল'বৰ বাবে সকীয়াই দিছে। পিছে এই ইণ্টেলেকচুৱেলবোৰৰ কথা সুকীয়া। তেওঁলোকৰ জ্ঞানৰ পৰিসীমা ইমানেই বেছি যে মূল্য বৃদ্ধিৰ সমৰ্থনতো তেওঁলোকৰ হাতত অজস্ৰ যুক্তি আছে। শব্দৰ খেলেৰে তেওঁলোকে ৰাইজক পতিয়ন নিয়াব খোজে যে এই মূল্য বৃদ্ধি ৰাইজৰ ভালৰ বাবেই হৈছে। এই ইণ্টেলেকচুৱেলবোৰৰ কথাত পতিয়ন গৈ হয়তো কিছুদিন পিছত আপুনিও ভাবিব বাধ্য হ'ব যে যি হৈছে ভালেই হৈছে। বস্তুৰ দাম কম হৈ থাকিলে আপুনি বেছিকৈ কিনিব আৰু বেছিকৈ খাব, যাৰ বাবে আপোনাৰ দেহত চৰ্বি জমা হ'ব আৰু আপুনি দেখাত অশুৱনি হ'ব। দুদিন পিছত দেহাত বিভিন্ন বেমাৰে বাল হ'ব। সেইকাৰণে এতিয়া বস্তু বাহানিৰ দাম বাঢ়িছে যেতিয়া ভালেই হৈছে। আপুনি এতিয়া কমকৈ বজাৰ কৰিব, কমকৈ খাব আৰু ফিট এণ্ড হেণ্ডচাম হৈ থাকিব। সেয়েহে যি হয় ভালৰ কাৰণেই হয়। খোৱা বস্তুৰ দাম আপোনাৰ মংগলৰ কাৰণেই বাঢ়িছে। আহি থকা দিনবোৰত আপোনাৰ দৰমহা বা আন উপাৰ্জন এগুণ বাঢ়িলে বয় বস্তুৰ দাম যাতে দুগুণ বাঢ়ে। কাৰণ যিমানে বয়স বাঢ়িব আপোনাৰ হজম শক্তি সিমানেই কমি আহিব আৰু বয় বস্তুৰ দাম বাঢ়িলেহে আপুনি আপোনাৰ হজম শক্তিৰ লগত মিলাকৈ খাবলৈ বাধ্য হ'ব আৰু বহুদিন জীয়াই থাকিব। গতিকে যি হৈছে ভালেই হৈছে আৰু যি হ'ব ভালৰ কাৰণেই হ'ব। এই কথা মই কোৱা নাই। অসমৰ এই নতুনকৈ উদ্ভৱ হোৱা ইণ্টেলেকচুৱেলসকলেহে ৰাইজক ছ'চিয়েল মিডিয়াত কথাবোৰ এনেদৰেই বুজায়। নিয়ম মতে চৰকাৰৰ বিৰুদ্ধে কিবা অভিযোগ উত্থাপন হ'লে চৰকাৰী জনসংযোগ বিভাগে প্ৰত্যুত্তৰ দিয়ে। কিন্তু এই ইণ্টেলেকচুৱেলসকল জনসংযোগ বিভাগৰ বিষয়া বা কৰ্মচাৰীও নহয়। তেওঁলোকৰ সামাজিক পৰিচয়, তেওঁলোকৰ আয়ৰ উৎস, তেওঁলোকৰ কাম কাজ এই কথাবোৰ জনাটো ইমান সহজ নহয়। কিন্তু আন বহুজন দিন ৰাতি একাকাৰ কৰি কাম কৰি খোৱা মানুহৰ দৰে এই লোকসকলেও খুব সুখে শান্তিৰে দুবেলা দুমুঠি খাই জীয়াই আছে যেন লাগে। তেওঁলোকৰ অধ্যয়নৰ পৰিসীমা ইমানেই বিশাল যে মূল্য বৃদ্ধিৰ পৰা হৰমুজ প্ৰণালীলৈ, অবৈধ বিদেশীৰ ইছ্যুৰ পৰা বিদেশৰ কলেজ ইউনিভাৰ্চিটিৰ এডমিশ্যনলৈকে, প্ৰপাগাণ্ডা সাহিত্য চিনেমাৰ পৰা ৰাজনীতিলৈ এই ইণ্টেলেকচুৱেলখিনিৰ জ্ঞানৰ অভাৱ নাই। এনে লাগে যেন তেওঁলোক নিজেই একোখন বিশ্ববিদ্যালয় আৰু সৰ্ববিদ্যা বিশাৰদ। বজাৰত পেট্ৰল ডিজেলৰ দাম বাঢ়িছে। ৰাইজে নিজৰ গাড়ীখন চলোৱাৰ আগতে 100 বাৰ চিন্তা কৰিবলৈ বাধ্য হৈছে। কিন্তু এই ইণ্টেলেকচুৱেলসকলৰ কথা সুকীয়া। তেওঁলোকৰ কথা কাণ্ডৰ পৰা এনে লাগে যেন যি হৈছে ভালেই হৈছে। আচলতে এইখন পৃথিৱীক জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ প্ৰদূষণৰ পৰা বচোৱাৰ বাবে এইটোৱেই আটাইতকৈ ভাল উপায়। যিমানেই পেট্ৰল ডিজেলৰ দাম বাঢ়িব সিমানেই মানুহে নিজৰ গাড়ী মটৰ চলোৱা বাদ দিব আৰু তেতিয়াই প্ৰদূষণৰ মাত্ৰা কমি পৃথিৱীখন আকৌ ধুনীয়া হৈ পৰিব। আকৌ আগৰ দৰে বৰষুণৰ পৰিমাণ স্বাভাৱিক হ'ব আৰু গৰমৰ মাত্ৰা কমি আহিব। কেওফালে তেতিয়া সুখেই সুখ হ'ব। সেই ধুনীয়া পৰিৱেশত আপুনি খোজ কাঢ়িয়েই পৃথিৱীখন ভ্ৰমণ কৰি ফুৰিব পাৰিব। কোনো অৰ্থনীতিবিদ বা পৰিৱেশবিদে এইবোৰ কথা নকলেও অসমৰ নতুনকৈ উদ্ভৱ হোৱা ইণ্টেলেকচুৱেলসকলে ছ'চিয়েল মিডিয়াত ঠিক এনেকৈয়ে কথাবোৰ ৰাইজক বুজোৱাৰ চেষ্টা আৰু যত্ন কৰে। বজাৰত যদি এখন প্ৰপাগাণ্ডা চিনেমা আহিল তেনেহ'লে এই ইণ্টেলেকচুৱেলসকলৰ গা সাতখন আঠখন কৰে। প্ৰপাগাণ্ডা চিনেমাৰ প্ৰযোজক পৰিচালকেও কিজানি চিনেমাখন প্ৰমোচনৰ কাৰণে সিমান এফৰ্ট নিদিয়ে যিমান প্ৰচাৰ এই নতুনকৈ উদ্ভৱ হোৱা ইণ্টেলেকচুৱেলসকলে ছ'চিয়েল মিডিয়াত কৰে। তেওঁলোক সৰ্বজ্ঞানী। ৰাজভৱনৰ পৰা কল থকালৈকে সকলোতে তেওঁলোকৰ অবাধ দখল। বৰ্তমান সময়ত এই ইণ্টেলেকচুৱেলবোৰ নিজেই একোটা গৱেষণাৰ বিষয়। তেওঁলোকে জন্ম লৈ এই অসমক আচলতে ধন্য কৰিছে। তেওঁলোক নিজেও সুখত আছে আৰু ৰাইজকো সুখত থকাৰ পথ দেখুৱাইছে। অসমৰ শেহতীয়া সফলতাৰ কাহিনীবোৰৰ ভিতৰত এই চেল্ফ প্ৰক্লেইমড ইণ্টেলেকচুৱেলসকলো অন্যতম। ধন্যবাদ।